দৌল উৎসৱ প্ৰভুসকল কেৱল আপুনি মোক ৰং সানি দিছে আৰু মই আপোনাক ৰং সানি দিছো এয়াই হোলী উৎসৱ নেকি কেৱল ইজনে আনজনক ৰং সানি দিলেই তাক ফাল্গু উৎসৱ বা হোলী বা দৌল উৎসৱ নুবুলে ই এক এনেকুৱা উৎসৱ ভগৱন্ত পুৰুষে গোপীবিলাকৰ শৰীৰত ৰং সানি সানি দিছিল আৰু সেইবিলাক কি সানিছিল জানে যমুনাৰ বালি য'ত ভগৱানৰ পদৰজ সন্মিষ্ট হৈ আছে সুগন্ধিযুক্ত ফুলৰ পাপৰিবিলাক শুকুৱাই পেলাই গুড়া কৰি কৰি বালিৰ লগত সানি লৈছে চন্দন ঘুহি ঘুহি তাৰ লেপনবিলাক সানি দিছিল মানুহৰ গাত আবিৰ দিয়া হৈছিল গুলাল দিয়া হৈছিল কেশৰ দিয়া হৈছিল সেন্দুৰ দিয়া হৈছিল হৰিদ্ৰা মানে হালধিৰ গুৰি দিয়া হৈছিল সেইবিলাকৰ সংমিশ্ৰণ কৰি সকলোৰে গাত অলপো বাকী নৰখাকে ৰং সানি দিয়া হৈছিল বৰ্তমান ফাগুন মাহত বায়ুমণ্ডলত পচোৱা বতাহত যিমানবিলাক বীজাণু থাকে সেই বীজাণুৱে আমাৰ শৰীৰৰ ছালত সংক্ৰমণ হ'ব পাৰে বেমাৰ হ'ব পাৰে সেইকাৰণে প্ৰকৃতিগত এই তত্ত্বৰ দ্বাৰা এক বিশেষ ঔষধি আবিৰ নিৰ্মাণ কৰি মানুহৰ গাত সানি দিয়া হৈছিল যাতে তেওঁলোকৰ শৰীৰত বাহ্যিক কোনো ধৰণৰ বেমাৰে তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে কিন্তু এতিয়া পেট্ৰকেমিকেল যিবিলাক একেবাৰে শেষৰ অধুক্ষেপ গেছলিন পেট্ৰল ডিজেল কেৰচিন ভিটামিন প্লাষ্টিক গৈ গৈ যিমান অধুক্ষেপ ৰয় তাতে কিছুমান ৰাসায়নিক দ্ৰব্য মিলাই যিবিলাক মাজেণ্টিক বা হেৰি কালাৰ আৰ্টিফিচিয়েল ৰং বৰ্তমান বজাৰত উপলব্ধ হৈছে বিদেশৰ পৰা আহিছে সেইবিলাক মানুহৰ গাত এনেকৈ সানি দিছে এমাহলৈকে ৰং নাযায় আৰু সেইবিলাক ৰঙে মানুহৰ শৰীৰত বেমাৰ মুক্ত কৰিব দূৰৰ কথা ডাঙৰ ডাঙৰ বেমাৰে তেওঁলোকক লম্ভিব পাৰে উল্টাহে হৈছে সেই প্ৰভুসকল সেইবিলাক নহয় সেইবিলাকেৰে ৰং উৎসৱ নহয় গোপীসকলক ভগৱানে তেওঁলোকৰ গাত ৰং সানি দিছিল আৰু ভগৱানে স্বহস্তে তেওঁলোকৰ গাত ৰং সানি দিয়াৰ কাৰণে গোপীবিলাকৰ মনৰ ভিতৰত যিটো আনন্দ সেই আনন্দটো উৎফুল্লিত হৈ উঠিছিল তেওঁলোক ৰঙীন হৈ গৈছিল অৰ্থাৎ ই এক এনেকুৱা উৎসৱ যে এই ৰঙৰ উৎসৱে আপোনাৰ ভিতৰত থকা নিৰানন্দখিনিক নাশ কৰি আনন্দৰ ফল্গুধাৰা যদি উন্মুক্ত কৰিব পাৰিলে সেই উৎসৱটোৰ নামহে ৰঙৰ উৎসৱ হোলীৰ উৎসৱ যেতিয়ালৈকে আপোনাৰ মনৰ ভিতৰত থকা ৰংখিনিক উদ্ভাসিত কৰিব নোৱাৰে তেতিয়ালৈকে সি উৎসৱ হ'ব নোৱাৰে ইয়াত দুটা বস্তু যুক্ত হৈ আছে আমাৰ নামনিৰ ফালে বিশেষকৈ আমাৰ বৰপেটাৰ ফালে গোৱালপাৰাৰ ফালে দৌল উৎসৱৰ আগদিনা মেঘদাক কৰা হয় মানে এটা খেৰৰ পুঁজি বনাই তাত অগ্নি প্ৰজ্বলিত কৰা হয় দুটা কাৰণ আছে হোলী শব্দৰ অৰ্থটোৱে হ'ল যে সেই দিনটোতে হোলিকা দাহন হৈছিল অৰ্থাৎ হিৰণ্যকশিপুৰ ভনী হোলিকাৰ এটা বৰ আছিল যে তেওঁ অগ্নিয়ে নাশ কৰিব নোৱাৰে সেইকাৰণে প্ৰহ্লাদক যেতিয়া চূড়ান্ত শাস্তি ঘোষণা কৰিছিল যে অগ্নিত পুৰি পেলোৱা হওক তেতিয়া হোলিকাই কি কৰিছিল প্ৰহ্লাদক কোলাত তুলি লৈছিল আৰু অগ্নিৰ কাঠৰ বিচনাত বহিছিল আৰু অগ্নি সংযোগ কৰি দিয়া হৈছিল দাও দাওকে অগ্নি জ্বলিছিল আৰু সেই অগ্নিয়ে প্ৰহ্লাদৰ এডাল নোমো হানি বিঘিনি কৰিব নোৱাৰিলে কিন্তু হোলিকা তাতে বিনাশ হ'ল কিন্তু তেওঁতো বৰ আছিলে তেওঁ অগ্নিত দাহ নাযায় বুলি কেনেকৈ গ'ল প্ৰভুসকল ভগৱানৰ পৰা প্ৰাপ্ত দেৱতাসকলৰ পৰা প্ৰাপ্ত যদি কিবা বৰ আপোনালোকৰ জীৱনত পৰি আছে ঈশ্বৰৰ কৃপাত যদি আপোনাৰ শৰীৰত কিবা বিশেষ শক্তি আছে কিবা কাম কৰিব পৰা যদি সামৰ্থ্য আপোনাৰ আছে সেই কাম কৰাৰ সামৰ্থ্যতাখিনিক আপুনি যদি সমাজৰ অকল্যাণৰ কাৰণে ব্যৱহাৰ কৰে তেতিয়াহ'লে সেইদিনাখনেই তাৰ শক্তিটো বিনাশ হৈ যায় গতিকে আপোনাৰ ভিতৰত ভগৱানে দিয়া কাম কৰাৰ যিখিনি শক্তি সেইখিনিক আপুনি যিমানে কল্যাণকাৰী কামত ব্যৱহাৰ কৰিব তাৰ শক্তি সিমানে বৃদ্ধি পায়
হোলিকাই অকল্যাণৰ কাৰণে ব্যৱহাৰ কৰিলে কাৰণে তেওঁৰ সেই শক্তিটো নাইকিয়া হৈ গ'ল, অগ্নিত তেওঁ দাহ হৈ গ'ল। এই যে হোলিকা নাশ হৈ গ'ল, প্ৰহ্লাদ অগ্নিৰ পৰা বাচি গ'ল, তাৰ কাৰণে সমস্ত লোকে আনন্দত কৰিছিল, ভিতৰৰ পৰা ৰঙৰ উৎসৱ আৰম্ভ হৈছিল। সেইকাৰণে হোলীৰ লগত ই সম্পৰ্ক, সেইকাৰণে হোলী বুলি কয়। হোলিকা দাহন প্ৰভুসকল, আমাৰ বৰপেটাৰ ফালে আপোনালোকে দেখিছে যে পুৰা হোলীৰ উৎসৱ আৰম্ভ হৈছে। সকলোৱে ওপৰৰ ফালৰ পৰা ওপৰলৈকে, আকাশৰ ওপৰলৈকে ৰং ছটিয়াইছে, যাৰ গাত পৰে পৰিব। হোলীৰ ৰং দিয়াৰ নিয়ম আছে। যদি মোতকৈ জ্যেষ্ঠজন হয় তেতিয়াহ'লে মই তেওঁক প্ৰথমতে প্ৰণাম কৰিব লাগিব আৰু সেই আবিৰ বা গুলাল তেওঁৰ চৰণত প্ৰথমতে অৰ্পণ কৰিব লাগিব আৰু তেওঁক আজ্ঞা লৈ পেলাই তেওঁৰ কপালত মই এটা তিলক আঁকি দিব পাৰোঁ। জ্যেষ্ঠজনক ৰং দিয়াৰ ব্যৱস্থা। আৰু কনিষ্ঠ যদি হয় মোতকে, মৰমৰে তাৰ গালত বা শৰীৰত মই ৰং সানি দিব পাৰোঁ। আৰু সমসাময়িক বন্ধু মিত্ৰ একে বয়সৰ হ'লে খুব ফূৰ্তি কৰি পেলাই ৰং উৎসৱ পালন কৰা। কিন্তু আজিকালি দেখা গৈছে যে ডাঙৰ সৰু বুলি কোনো চিন্তাপ নাই, যোনে যাকে তাকে যেনে তেনে ৰং প্ৰদান কৰিছে। এই সৌজন্যতা যেতিয়ালৈকে নাথাকিব ই উৎসৱলৈ পৰিণত নহ'ব। সেইকাৰণে ৰঙৰ উৎসৱ হোলী বা ফাগুই আপোনাৰ মোৰ সকলোৰে ভিতৰত থকা নিৰানন্দখিনি নাশ কৰি ভিতৰত থকা আনন্দৰ ফল্গুধাৰা উন্মুক্ত কৰক। সেইদিনাখনহে ই ৰঙৰ উৎসৱ হিচাপে বিবেচিত হ'ব। এদিন নহয় ন প্ৰভু, গোটেই জীৱন আপুনি ৰঙীন হৈ থাকক, ভগৱানে আপোনাক কৃপা কৰক। ঈশ্বৰৰ কৃপাহস্ত আপোনাৰ শিৰত থাকিলে আপুনি ৰঙীন হৈ যাব। গতিকে আজিৰ এই পবিত্ৰ ফাল্গুৎসৱৰ বা ৰঙৰ উৎসৱত আপোনালোক সকলোকে হাৰ্দিক শুভকামনা জনালোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যে আপোনালোক প্ৰত্যেকৰে জীৱনৰ নিৰানন্দখিনি নাশ হৈ যাওক আৰু আনন্দবিলাক উন্মুক্ত হওক, চিৰদিন আপোনালোক ৰঙীন হৈ থাকক। এই প্ৰাৰ্থনা আৰু আশীৰ্বাদ সকলোকে নিবেদন কৰিলোঁ। হেৰা ভূয়া তুষ্ট মতি কৰিব ভকতি, কহি কথা পৰস্পৰে, আর তেবেশে সমস্ত দুঃখ হইবে অন্ত, সুখে সংসাৰ পাছে একচিতি কৰন্তে ভকতি, ফুলকে মায়াৰ বন্ধ, শুনিও যিমতে আপোন মনতে মিলই পৰমানন্দ। পৰস্পৰে পৰস্পৰে লগ হ'লে কৃষ্ণ কথা পাতক। উপায় দিছে কেনেকৈ আনন্দটো, মই এইমাত্ৰ ক'লোঁ যে আপোনালোকৰ ভিতৰত আনন্দ উৎপন্ন হওক। কেনেকৈ হ'ব? আনন্দটো ঈশ্বৰৰ স্বৰূপ, আনন্দ ঈশ্বৰৰ স্বৰূপ। সেইকাৰণে ঈশ্বৰক ঘনানন্দ, অচ্যুতানন্দ, সদানন্দ, নিত্যানন্দ, সৰ্বানন্দ, আনন্দযুক্ত নামেৰে তেওঁক জনা যায়। গতিকে আপোনাৰ ভিতৰত থকা নিত্যানন্দ, সৰ্বানন্দ, আনন্দ, আনন্দ কেনেকৈ জাগ্ৰত হ'ব? যে দুজন ব্যক্তি যেতিয়া লগ লাগিব, পৰস্পৰে ভগৱানৰ গুণ গাব, ঈশ্বৰৰ কথা পাতিব, পৰস্পৰে পৰস্পৰক ঈশ্বৰৰ মূৰ্তি বুলি সেৱা কৰিব, সৎ ভাৱনাৰে জীৱন জীয়াব, তেতিয়াহ'লে তেওঁৰ ভিতৰত আনন্দ উৎপন্ন হ'ব, নিৰানন্দ বিনাশ হ'ব। আমাৰ ইফালে সংকীৰ্তন কৰে খুব ধুনীয়াকৈ, আনন্দ কৰৰে, মানে আমি গোৱালপৰীয়া মানুহটো, আমাৰ ইফালে সংকীৰ্তন নিৰানন্দ যাবে সেৰে আনন্দ কৰৰে, আনন্দ কৰৰে। আনন্দ কৰক, নিৰানন্দই আপোনাক এৰি দিব। কেৱল নিৰানন্দত ভুগি থকা সকলে বেমাৰলৈ ৰূপান্তৰ হৈ যায়। মোৰ কি হ'ব, মই দেখোন কৃপাপাত্ৰ নহ'লোঁ ভগৱানৰ, মোৰ ইমান দুখ, মোৰ ইমান বেমাৰ, মোৰ আমুক তামুক, এনেকৈ যেতিয়া মানুহে হীনমান্যতাত ভুগি থাকিব,
তেতিয়া তেওঁৰ কেতিয়াও আনন্দ তেওঁ সংগ নিদিয়ে। গোবিন্দ বুলিয়ে দুবাহু তুলিয়ে নাচিয়ে বাগিয়ে হৰে পাগল। আমাৰ সেইফালে সংকীৰ্তন কৰে যে গোবিন্দ বুলি দুই বাহু তুলি আনন্দ কৰক আপোনালোকে। এতিয়া আনন্দ কেনেকৈ কৰিব? আপুনি নিজৰ অস্তিত্বক আপুনি যিদিনাখন জানিব। কেনেকৈ? আৰে বাল্য না কাল গেল ভাবিতেছি, বাল্য না কাল গেল হাসিতে খেলিতে, যৌবন কাল গেল রঙে, বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে, বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে, গুরু ভজিবে কোন কালে নুসায় যে কোন রঙে, ও দিনে দিনে বসিয়া পহরিবে রঙ্গিলা দালানের মাটি মুছায় যে কোন রঙে। হারেরও ঘর খানি স্বামীরও শাওনি, বান্ধে বান্ধে তার জোড়া। হারেরও ঘর সামরার শাওনি, বান্ধে বান্ধে জোড়া। শৰীৰ ঘৰটোৰ কথাই কৈছে, শৰীৰ ঘৰটো। ওয়াহারে তাহারো তহলে ময়রা মহুরে, তাহারো তহলে ময়রা মহুরে, শূন্যে উড়ায় তারা গুছায় যে কোন রঙে, দিনে দিনে বসিয়া পহরিবে রঙ্গিলা দালানের মাটি গুছায় যে কোন রঙে, বান্ধিছেন ঘর ভিথা মিথ্যা দ্বন্দ্ব বাদে গুছায় যে কোন রঙে, দিনে দিনে বসিয়া পহরিবে রঙ্গিলা দালানের মাটি মুছায় যে কোন রঙে, রঙ্গিলা দালানের মাটি মুছায় যে কোন রঙে, রঙ্গিলা দালানের মাটি মুছায় যে কোন রঙে। রঙ্গিলা দালান মানে ঘৰ, খুব ৰাজপ্ৰাসাদ। মানুহে যেতিয়া ঘৰ সাজিবলৈ পৰিকল্পনা কৰে, প্ৰথমতে তেওঁ এগৰাকী আৰ্কিটেক্ট ইঞ্জিনিয়াৰ ওচৰলৈ যায় আৰু তেওঁ এটা ধুনীয়া ডিজাইন কৰি দিয়ে আৰু এইটো তেওঁ পচন্দ কৰিলে এইটো ঘৰটো সাজে। সেই ঘৰটোৰ এটা তাৰ আয়ুস কাল থাকে যে এই 100 বছৰলৈকে থাকিব। কিন্তু 100 বছৰ হোৱাৰ দিনা ঘৰটো ব্লাষ্ট হৈ নাযায়। কিন্তু যিদিনাখনৰ পৰাই চিমেণ্ট বালি ৰদ এইবোৰ লগ লাগি গ'ল আৰু শুকুৱাই টাইট মাৰিলে, তাৰ পিছ মুহূৰ্তৰ পৰাই তাৰ স্খলন আৰম্ভ হৈ গ'ল। এক মুহূৰ্ত তিল তিল তিল, এদিন গ'ল, দুদিন গ'ল, এমাহ গ'ল, এবছৰ গ'ল। ঘৰটো কিমান পুৰণি হৈছে? 30 বছৰ গ'ল। তেতিয়াহ'লে লাহে লাহে ডেমেজ হৈ আহিছে। 50 বছৰ গ'ল, ডেমেজ হৈ আহিছে।
শিশুটো জন্ম হোৱাৰ লগে লগে মানুহে সোধে কেতিয়া জন্ম হ'ল বোলে 11টাত হৈছে এতিয়া কেইটা বাজিলে বোলে 1টা বাজিলে এই যে 2 ঘণ্টা 3 ঘণ্টা পাৰ হৈ গ'ল শিশুটো 2 ঘণ্টীয়া শিশু 3 ঘণ্টীয়া শিশু তাৰ মানে কি সেই শিশুটোৱে জন্ম লভি মৃত্যু নামৰ তাৰ খুঁটিটোলৈকে ইতিমধ্যে সি 2 ঘণ্টা আগবাঢ়িলে আসল কথা এইটো গতিকে ৰংগিলা দালান এদিন লাহে 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 তিল 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 তিলকে সকলোৰে খহি যায় এই ঘৰটো মোৰ এই শৰীৰটো হাড়ৰ ঘৰ চামৰাৰ ছাউনি জোৰা আছে বান্ধে বান্ধে ইয়াৰ ভিতৰত ময়ৰাময়ৰী শব্দৰ অৰ্থ কি ময়ূৰ আৰু মানে মতা ময়ূৰ দুযোৰ এহাল মতা ময়ূৰীৰ কথা কৈছে মানে মোৰ ভিতৰত থকা জীৱ আৰু প্ৰকৃতি শৰীৰটো প্ৰকৃতি আৰু জীৱটো বা আত্মাটো পুৰুষ এই পুৰুষ ৰূপী আত্মাই এই প্ৰকৃতি ৰূপী শৰীৰটোক চেতন কৰি ৰাখিছে যেতিয়ালৈকে ৰাখিব তেতিয়ালৈকে ঠিকে থাকিব সেইকাৰণে ইয়াৰ আগতে কোৱা হৈছিল যে প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মানুহ এজন আৰু ওপৰত পৰমাত্মা বহি আছে তেওঁৰ নিৰ্দেশতে এই প্ৰকৃতি ৰূপী শৰীৰটোত আত্মা প্ৰৱেশ কৰিছিল আৰু তেওঁৰ নিৰ্দেশতে এদিন এই শৰীৰটোক পৰিত্যাগ কৰি তেওঁ গুচি যাব তেতিয়া কেৱল শৱ শৰীৰটো মাত্ৰ পৰি থাকিব যেতিয়া পৰি থাকিব এই শৱ শৰীৰটোক কাঠৰ লগত বাঁহৰ লগত সমান কৰি মানুহে জ্বলাই দিব মানুহে যেতিয়া বিয়া খাবলৈ যাব তেতিয়া একদম কোনে কিমান দামী শাৰী পিন্ধিব পাৰে মেখেলা চাদৰ পিন্ধিব পাৰে কাপোৰ পিন্ধিব পাৰে অলংকাৰ পিন্ধিব পাৰে আৰু বিয়া ঘৰৰ ৰভাতলত বহিও ইজনে সিজনক চাইছে কোনে কাৰ লগত তুলনামূলকভাৱে বেছি দামী কাপোৰ অলংকাৰ পিন্ধিব পাৰে এটা প্ৰতিযোগিতামূলক অৱস্থা কিন্তু এটা মৃতকৰ সৎকাৰ অনুষ্ঠানলৈকে যেতিয়া এজন ব্যক্তি যাব তেতিয়া কিন্তু সেইটো নাথাকে তেতিয়া সকলোৰে মনত এটাই চিন্তা যে মানুহৰ জীৱন সঁচাকে আজি আছিল কাইলৈ নাই এই দুদিনীয়া শৰীৰটোক লৈনো আমি ইমান অহংকাৰ কৰোঁনে এই দুদিনীয়া শৰীৰটোক লৈনো আমি ইমান মিছা অহংকাৰ কৰোঁনে এই ভাৱনাই আপোনাৰ মনত ক্ৰীড়া কৰিব সেইকাৰণে যিমান উৎসৱ পাৰ্বণ অনুষ্ঠানত মানুহে ভাগ লয় তাতকে বেছি পৰিমাণে পাৰিলে মৃতকৰ সৎকাৰ অনুষ্ঠানত ভাগ ল'ব লাগে মৃতকৰ শোকসন্তপ্ত পৰিয়ালৰ ওচৰলৈ গৈ তেওঁলোকক এবাৰ সান্তনা দিব লাগে তেওঁলোকৰ হৃদয়ৰ যি মৰ্ম বেদনা আপোনজনক হেৰুৱাই যি ধৰণে বেদনা ক্লিষ্ট হৈ আছে তাক অনুভৱ কৰিব পাৰিব লাগে আপুনি তাৰমানে কাপোৰ যেনেকৈ ধুই মল চফা কৰা যায় আত্ম অনুশোচনাৰ দ্বাৰা ভিতৰৰ শৰীৰটোক চফা কৰা যায় আপুনি যেতিয়া কোনোবা দুখী ব্যক্তিৰ লগত গৈ তেওঁৰ সমভাগী হ'ব পাৰিব তেতিয়া আপোনাৰ ভিতৰত থকা সকলো প্ৰকাৰৰ যিবিলাক মানে দুৰাচাৰী চিন্তা অহংকাৰী চিন্তা সেইবিলাক কি হৈ যাব নাশ হৈ যাব এইটো বহুত ভাল এটা উপায়